ডিব্ৰুগড় জিলা দবা সন্থাৰ উদ্যোগত ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত ৰাজগড়ত দবা প্ৰতিযোগিতা সম্পন্ন। ডিব্ৰুগড় জিলা দবা সন্থাৰ সোণালী জয়ন্তী আৰু ৰাজগড় মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি আজি ৰাজগড় মহাবিদ্যালয়ত সুন্দৰ পৰিৱেশত পাজুল চেছ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত 150ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নমস্কাৰ, মই বৰ্ণিল বিকাশ শইকীয়া, ৰাজগড় কনিষ্ঠ মহাবিদ্যালয় তথা ৰাজগড় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ হিচাপে ক'ব বিচাৰোঁ যে এইখন বিদ্যালয়ত আজি যি যোৱা বিগত এটা বছৰত মই যিধৰণে অধ্যয়ন কৰি আহিছোঁ, বিদ্যালয়খনৰ যি জ্ঞান গৰিমা আছে, গৌৰৱ উজ্জ্বল 25টা বছৰত বিদ্যালয়খনৰ যি অখণ্ডতা সেইখিনি বজাই ৰাখিবলৈ আৰু ছাৰ বাইদেউসকলে যথেষ্ট কষ্ট কৰি আমাক পাঠদান কৰি আহিছে। আজি সেই ৰূপালী জয়ন্তীৰ লগতে সংগতি ৰাখি আমাৰ মহাবিদ্যালয়খনত জিলা পৰ্যায়ৰ এটা দবা খেল অনুষ্ঠিত কৰা হৈছে। সেই খেলৰ ক্ষেত্ৰত যিসমূহ অভিভাৱক অভিভাৱিকা তথা খেলুৱৈ সমাগম দেখা গৈছে, তাত আমি যথেষ্ট পৰিমাণে অনুপ্ৰাণিত হৈছোঁ আৰু ভৱিষ্যতলৈও দবা খেল তথা মহাবিদ্যালয়খনৰ এনে গৌৰৱ উজ্জ্বল দিন আমি কামনা কৰিছোঁ। ধন্যবাদ। ডিব্ৰুগড় জিলা দবা সন্থাৰ বিষয়ববীয়াসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দবা প্ৰতিযোগিতাৰ উপকাৰিতাৰ সন্দৰ্ভত বিস্তৃতভাৱে কয়। আমাৰ ল'ৰা-ছোৱালীবিলাকে কেৱল দবা প্ৰেক্টিছে কৰে, ভাল দবা খেলুৱৈ হ'বলৈ সফল হ'বৰ কাৰণে কেৱল দবা প্ৰেক্টিছ কৰি থাকিলে এজন সফল দবা খেলুৱৈ হ'ব নোৱাৰে। কেৱল অসমত পাৰিব, আপোনাৰ অসম ষ্টেট চেম্পিয়ন হ'ব পাৰিব, কিন্তু যেতিয়া নেশ্যনেল পৰ্যায়ত যাব দেখিব আউট অফ 50 দবা খেলিবৰ কাৰণে হোৱা নাই। বিলাকে সেই এঘণ্টাটো কি কৰে, ৰুমত গৈ পেলাই দবা উলিয়াই কেনেকে খেলিম নেক্সট গেম কৰে, কিন্তু ৰিলেক্সটো নলয়। সেইটো সময়ত আৰাম কৰিব লাগে যে নেক্সট গেমটো খেলিবৰ কাৰণে কি কৰে, আমাৰ খেলুৱৈবিলাকে যাব কাৰ লগত আছে বোলে আমুক লগত, তোমাক একদম গেম প্ৰেক্টিছ কৰিব, মাইণ্ডটোক একদম কষ্ট দিয়ে। আকৌ গেমত গৈ খেলিবলগীয়া আছে 3 ঘণ্টা। সেইটো সময়ত কি কৰিব লাগে, সেইটো সময়ত জাষ্ট একো কৰিব দৰকাৰ নাই, চিম্পুল থেৰাপি। আপোনালোকে এনেকৈ থৈ পেলাই গোটেই বস্তা এনেকৈ মাৰিব, দেখিব গোটেই গাৰ এক্টিভটো আহি আছে। অকল এনেকৈ নহয়, ওপৰটো কৰক আপোনালোকে থৈ লওক এনেকে ডিব্ৰুগড় জিলা দবা সন্থাই নিজে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে জিলাখনৰ বিভিন্ন প্ৰান্তত দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়ে। আজি ডিব্ৰুগড় জিলাৰ দবা সন্থাৰ সৌজন্যত আৰু ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত আৰু ৰাজগড় আঞ্চলিক শাখাৰ সহযোগত ডিব্ৰুগড় জিলাই আজি এখন ব্যক্তিক্ৰম বিশেষ আকৰ্ষণীয় পাজল কম্পিটিশ্যন অনুষ্ঠানটি আজি ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে। আপোনালোকে জানে সুখী হ'ব যে আজি এই খেলখনত কমেও 150 ল'ৰা ছোৱালী ইয়াত সহযোগ কৰিছে। ইয়াত পাজল কম্পিটিশ্যনত তেওঁলোকে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে। আমাৰ এটাই উদ্দেশ্য লক্ষ্য, যাতে অসমত বিভিন্ন প্ৰান্তত উঠি অহা প্ৰজন্ম যাতে অনাগত সময়ত চেছৰ যাতে উৎস বা চেছৰ যি গতিশীল, এই গতিশীল যাতে আৰু বিকাশ হওক, তাৰ বাবে আমি ডিব্ৰুগড় জিলা দবা সন্থাই এই বছৰত বিভিন্ন কাৰ্যসূচীৰ মাজত আমি এক আকৰ্ষণীয় পাজল কম্পিটিশ্যন অনুষ্ঠান কৰিছোঁ। লগতে আজি এই অনুষ্ঠানত সংগতি ৰাখি আমি ইয়াত অহা আমাৰ যিসকল অভিভাৱক আছে, এই অভিভাৱকসকলৰ লগত লৈ আমি বিহুৰ শুভেচ্ছা আৰু আদৰণি জনাবলৈ আমি ইয়াত মিউজিক চেয়াৰ লগতে টেকেলি ভঙা প্ৰতিযোগিতা আমি বিশেষ এটি অনুষ্ঠান লাইছে। লগতে পুৰুষসকলৰ বাবে আমি কণী যুঁজ অনুষ্ঠান এটি ইয়াত শুভ উদ্বোধন কৰিব লৈছোঁ, যাতে আমি সকলোৱে একত্ৰ হৈ অসমীয়া বাপতিসাহোন এই বিহুটি যাতে আমি সমিল মিলে একেলগে কৰিব পাৰোঁ, তালৈ আমি এক অভিনৱ আমি প্ৰচেষ্টা আগত ৰাখিছোঁ। লগতে ডিব্ৰুগড় জিলা দবা সন্থাই আজি যিটো এক বিশেষ আকৰ্ষণীয় খেল অনুষ্ঠিত কৰিছে, এই অনুষ্ঠানৰ যোগেদি যাতে অন্যান্য যিবিলাক জিলা আছে সেই জিলাসমূহতো যাতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু ইয়াৰ প্ৰভাৱ পৰক, তালৈ আমি আশা ৰাখিছোঁ। আৰু আপোনালোকে জানি সুখী হ'ব, এইবাৰ আমাৰ ডিব্ৰুগড় জিলা দবা সন্থাই
ডিব্ৰুগড় জিলা দবা সন্থাৰ সভাপতি মনোজ কুমাৰ গোহাঁই ডাঙৰীয়া এই যি প্ৰচেষ্টাত আমি একত্ৰিত হৈ আমি প্ৰতিযোগিতাবিলাক আমি আয়োজন কৰি আগবাঢ়িছোঁ আৰু অনাগত সময়ত আমাৰ ডিচেম্বৰ শেষত আমাৰ ডিব্ৰুগড় জিলা দবা সন্থাৰ সোণালী বৰ্ষৰ সামৰণি হ'ব। এই অনুষ্ঠানত আমাৰ কমেও 1000 খেলুৱৈ আমি ডিব্ৰুগড় জিলাৰ প্ৰান্তৰ পৰা উলিয়াই আমি বিশেষ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যাতে অনাগত সময়ত বিভিন্ন জিলাতো যাতে হাজাৰ প্লেয়াৰ খেলুৱৈ ওলাই আহক, যাতে এই খেলৰ মানসিকতাই আমাৰ যি শিক্ষা যি আমাৰ পঢ়া শুনা তাত আমাৰ উৎকৰ্ষ সাধন কৰে। আমাৰ কুইজ আদি কৰি যিবিলাক পঢ়াৰ বিষয়বস্তু এই বিষয়বস্তুৰ লগত এই চেছে বহুত প্ৰভাৱ বিস্তাৰ কৰে, যিহেতু ধৈৰ্য আৰু ভবা শক্তি এই চেছৰ যোগেদি পোৱা যায়। সেয়ে অনাগত সময়ত অসম চৰকাৰেও এই চেছ খেল আমাৰ পাঠ্যপুথিৰ লগত সংগতি ৰাখিবলৈ তেওঁলোকে এক প্ৰচেষ্টা ৰাখিছে। গতিকে আমি এই এপাহতে আমি অসম চৰকাৰক আমি বিশেষকৈ আমি অসম মুখ্যমন্ত্ৰী মহোদয়ক আমি ডিব্ৰুগড় জিলা দবা সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমি বিশেষ নকওঁ ইমানতে কৈ আমাৰ চমু আমাৰ প্ৰাঞ্জল সম্পৰ্কত আপোনাৰ লগত আমি এই सबसे पहले मैं राजगढ़ कॉलेज और राजगढ़ कॉलेज जूनियर कॉलेज और राजगढ़ कॉलेज के स्टूडेंट्स को ये मैं धन्यवाद देना चाहता हूँ, क्योंकि कॉलेज का सिल्वर जुबली सेलिब्रेशन के साथ साथ डिब्रूगढ़ जिला चेस एसोसिएशन के साथ मिलजुल कर असम में ऐसा सबसे पहले चेस पजल कंपटीशन जो यहाँ में ऑर्गेनाइज हो रहा है, इसके लिए मैं बहुत बहुत धन्यवाद देता हूँ। और एज ए कोच सर, आई एम ऑल्सो वेरी मच थैंकफुल फॉर ऑर्गेनाइजिंग सच ए वंडरफुल चेस पजल टूर्नामेंट। शायद ये नॉर्थ ईस्ट में सबसे पहला पजल टूर्नामेंट होगा और मैं आशा करता हूं कि आने वाला दिन में भी असम का हर जगह पे इन एवरी पार्ट्स ऑफ द असम such type of puzzle tournament will start organizing। तो इससे एक फायदा क्या होगा बच्चों के लिए स्पेशली, तो जब भी हम लोग जो प्रॉब्लम सॉल्व करता है, तो इफ वी स्टार्टेड ट्राइंग टू सॉल्व विथ डिसिप्लिन थिंकिंग माने चेस में क्या होता है, सबसे पहले अपना कमजोरी को समझना, उसके बाद ओपोनेंट का कमजोरी को समझना। तो यदि एक बार मेरा कमजोरी समझ पाएगा तो क्या पता चला अपना रक्षक के लिए पहले हम लोग तैयारी कर सकते हैं। उसके बाद आफ्टर दैट वी कैन स्टार्ट फॉर इन्वेडिंग ओपोनेंट्स टेरिटरी। तो लड़ाई में क्या होता है ना, यदि जो ओपोनेंट वाला जो उसको ज्यादा ताकत है तो मेरा कमजोरी पता नहीं चलेगा, तो हराने में बहुत तकलीफ होगा। यही बात है। तो डिस्ट्रिक्ट चेस एसोसिएशन को भी मैं बहुत बहुत धन्यवाद देता हूँ, क्योंकि ऐसा टूर्नामेंट एक ऑर्गेनाइज करने के लिए मुझे उम्मीद भी नहीं था सडनली ऐसा एक टूर्नामेंट होगा बोल के। बच्चों को इसमें ध्यान देना चाहिए कि जब भी जो प्रॉब्लम सोल्व कर रहे हैं, तो मैंने जो बोला था वो कुछ नियम जो है वो प्रिंसिपल को फॉलो करना बहुत जरूरी है। অনুষ্ঠানতে ডিব্ৰুগড় জিলা দবা সন্থাৰ বিষয়ববীয়াৰ উপৰিও ৰাজগড় কনিষ্ঠ মহাবিদ্যালয় আৰু ৰাজগড় মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰবক্তা গোট, ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা বহু সচেতন লোক উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীসকলে দবা খেল খেলি আত্মসন্তুষ্টি প্ৰকাশ কৰে। ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মৃদুল দত্ত, প্ৰতিষ্ঠাপক সম্পাদক প্ৰমোদ দত্তই নিজ অভিমত ব্যক্ত কৰে। ডিব্ৰুগড় জিলা দবা সন্থাৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যমৰ আগত নিজ অনুভৱ ব্যক্ত কৰে। আহ্বায়ক মণ্ডলীৰ হৈ ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা ডেইজি চুটিয়া, পুৰবী বকলিয়াল চেলেং, ঋতুপৰ্ণা বৰুৱাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰঙালী বিহু উপলক্ষে আয়োজকসকলে বিভিন্ন বিহু প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। ৰাজগড় কনিষ্ঠ মহাবিদ্যালয় তথা ৰাজগড় মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ডিব্ৰুগড় জিলা দবা সন্থাৰ
সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ত আজি যি দবা খেলৰ আয়োজন হৈছে এয়া আমাৰ কাৰণে খুব গৌৰৱৰ কথা। আমি আজি এই সুবিধা লাভ কৰাৰ বাবে আমি ডিব্ৰুগড় দবা সন্থাৰ বিষয়ববীয়াসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। ৰাজগড় কনিষ্ঠ মহাবিদ্যালয় এই অঞ্চলৰ ৰাইজৰ এক হেঁপাহৰ অনুষ্ঠান। এই অনুষ্ঠানটোৱে আজি 25 বছৰত ভৰি দিছে। অনুষ্ঠানটোৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কৰ্মৰত হৈ আছে। গতিকে আমাৰ আজি 25 বছৰ বৰ্ষপূৰ্তিত বা 25 বছৰীয়া এই ৰূপালী জয়ন্তী বৰ্ষত এনেধৰণৰ অনুষ্ঠানে আমাক সদায় উৎসাহিত কৰে। গতিকে এনেধৰণৰ অনুষ্ঠানবিলাক আগলৈও এনেকৈ চলাই নিবৰ কাৰণে আমি চেষ্টা কৰিম, যত্ন কৰিম। গতিকে আমি আমাৰ ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৃহৎ অঞ্চলৰ ৰাইজৰ যি সপোন, সেই সপোনক বাস্তৱত ৰূপ দিয়াৰ মহান স্বাৰ্থত ৰাজগড় কনিষ্ঠ মহাবিদ্যালয় তথা ৰাজগড় মহাবিদ্যালয় আজি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। সেই উপলক্ষে আমাৰ উদযাপন সমিতিয়ে এই ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি কালি বিহু আদৰণি সমিতি অনুষ্ঠিত কৰে। লগতে আজি চেছ কম্পিটিশ্যন জিলা ভিত্তিক অনুষ্ঠিত কৰিছে। আমাৰ যি আশা আকাংক্ষা লৈ আমি এই মহাবিদ্যালয়খন স্থাপন কৰিছিলোঁ, সেই আশা সম্পূৰ্ণ হৈছে বুলি আমি ভাবিছোঁ। যদিও চৰকাৰে আমাক যিটো দায়িত্ব ল'ব লাগে সেইখিনি লোৱা নাই। আমাৰ এইবাৰো নতুন শিক্ষাবৰ্ষৰ পৰা নামভৰ্তি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই উদ্দেশ্যে আমি এইবাৰৰ পৰা বিহু এই বিষয়টো আমি প্ৰথম বৰ্ষত সন্নিৱিষ্ট কৰিছোঁ আৰু কালি সেই সন্দৰ্ভত বিহু সুৰক্ষা সমিতিৰ বিশেষজ্ঞ আনি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত চিনাকি কৰাই দি তেওঁলোকৰ পৰা যথাযোগ্য কথাখিনিও আমি শুনোৱাইছোঁ। আমাৰ ভাল লাগিছে যে আমাক সকলোৱে সহযোগিতা কৰিছে আৰু আজি চেছ কম্পিটিশ্যন যিটো হৈছে ইয়াতো সৰু সৰু ল'ৰা ছোৱালীয়ে যি অংশগ্ৰহণ কৰিছে ই আমাক অতিকে উৎসাহিত কৰিছে আৰু আমাৰ ৰূপালী জয়ন্তী বৰ্ষ সফলতাৰে সম্পন্ন হ'ব বুলি আমি আশা কৰিছোঁ। আমি ৰাইজক অনুৰোধ কৰিছোঁ আমাৰ মহাবিদ্যালয়খনৰ প্ৰতি যাতে অনুগ্ৰহ কৰি বা মহাবিদ্যালয়খনৰ প্ৰধান স্বাৰ্থৰ প্ৰতি ৰক্ষা ৰাখি আমাৰ এইবাৰ নৱম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ নামভৰ্তি চলি আছে আৰু প্ৰথম বৰ্ষত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে সকলোকে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনালোঁ। ব্যুৰ' ৰিপৰ্ট, অসম টুডে। আমি